Hello friends, welcome to our coaching center. আজি আমি এটা ইম্পৰ্টেন্ট টপিক আলোচনা কৰিম। সৰলীকৰণৰ কিছুমান ইম্পৰ্টেন্ট এমসিকিউ আপোনালোকৰ কাৰণে লৈ আহিছো। আগন্তুক এডিআৰই পৰীক্ষাৰ কাৰণে বহুত হেল্পফুল হ'ব। সক নাম্বাৰ 1 100 - 88 - 56 + 32 - 16 এই ৰাশিটোৰ মান নিৰ্ণয় কৰিব লাগে অৰ্থাৎ সৰল কৰিব লাগে। সক একেবাৰে ইজি হয়। 100 মাইনাস তাহলে কিমান দি আছে 88 minus 56 minus 56 plus এতিয়া সব প্ৰথমতে বন্ধনী কামটো কৰিব লাগিব ইয়াতে ফাৰ্স্ট ব্ৰেকেট দিয়া হৈছে ফাৰ্স্ট ব্ৰেকেটৰ কাম কৰিব লাগিব 32 ৰ পৰা 16 মাইনাস কৰিব লাগিব গতে কিমান থাকিব ইয়াতে 16 থাকিব ওকে কিমান থাকিল 16 থাকিল প্ৰথম ব্ৰেকেট উঠি গল এতিয়া এনেকৈ হ'ব ওকে যাৰ সৰল কৰিব লাগে এতিয়া 100 minus 88 minus 56 plus 16 এই দুটা কি কৰিব লাগিব যোগ কৰিব লাগিব 56 plus 16 যোগ কৰিলে কিমান আহিব 72 ওকে কিমান আহিব 72 100 minus 88 minus 72 তৃতীয় বন্ধনী কাম কৰিব লাগিব এতিয়া 88 ৰ পৰা 72 মাইনাস কৰিলে কিমান আহিব 16 আহিব ওকে নাও 100 minus 16 100 পৰা 16 মাইনাস কৰিলে কিমান আহিব 84 গতিকে আমাৰ आंसरটো কি হ'ব 84 অপশন নম্বৰ এ টো কারেক্ট হ'ব क्वेश्चन नंबर 2 সক 9/10 হরণ 3/5 প্লাস 2 সমস্ত 10 ভাগৰ 1 ভাগৰ মান হ'ব অৰ্থাৎ ইয়াৰ হৰল কৰিব লাগে বা মান নিৰ্ণয় কৰিব লাগে সক 9/10 হরণ 3/5 প্লাস 2 সমস্ত 1/10 এটা আমি প্ৰথমতে সমস্তটো ভাঙি লব পাৰো 2 10 ৰ লগত পূৰণ কৰিব লাগিব 2 দহগুণ কিমান হয় 20 20 ৰ লগত এক যোগ কৰিব লাগিব 21 / 10 ওকে অৰ্থাৎ সমস্ত যেটো আছিল ভাঙি দিলো এতিয়া সক 9/10 হৰণ 3/5 প্লাস 21/10 এটা কি কৰিব লাগিব যোগ কৰিব লাগিব কাৰণ ব্ৰেকেটৰ ভিতৰত দিয়া হৈছে তো যোগ কৰিবলৈ হলে 5 আৰু 10 কি লব লাগিব এলসিএম বা লসাগু লব লাগিব 5 আৰু 10 এলসিএম বা লসাগু কিমান হয় 10 হয় ওকে সো 5 10 ৰ ভিতৰত কিমান বাৰ যায় দুইবাৰ 2 ৰ লগত 3 পূৰণ কৰিলে কিমান আহিব 6 প্লাস 10 10 ৰ ভিতৰত এবাৰে যাব 1 ৰ লগত 21 পূৰণ কৰিলে কিমান আহিব 21 আহিব ওকে সো 9/10 হৰণ 6 + 21 6 + 21 কৰিলে কিমান আহিব 27/10 ওকে এতিয়া হৰণ চিন আছে হৰণ চিনটো আমি পূৰণ কৰি দিম সো 9/10 হৰণটো পূৰণ কৰি দিলে লবটো হৰত আহিব আৰু হৰটো কি যাব লবত যাব অৰ্থাৎ ওপৰৰ সংখ্যাটো তলত আহিব তলৰ সংখ্যাটো ওপৰত যাব ওকে সো 10/27 ওকে এতিয়া জাস্ট সিম্পল ক্যান্সেল কৰিলে হ'ব 10 আৰু 10 ক্যান্সেল যাব এতিয়া 9 আৰু 27 9 27 এ কিমান বাৰ যায় 3 বাৰ যায় 9 3 গুণ 27 আৰু 9 1 গুণ 9 ওকে সো ওপৰত থাকিল 1 তলত থাকিল আমাৰ 3 ওকে 1/3 অপশন নাম্বার বি টো কারেক্ট হবে 1/3 क्वेश्चन नंबर 3 1 plus 1/10 plus 1/100 plus 1/1000 এর মান দশমিকত হবে ইম্পর্টেন্ট क्वेश्चन সব 1 plus 1/10 plus 1/100 plus 1/1000 ইয়াৰ মান নিৰ্ণয় কৰিব লাগে So 1 plus 1/10 মানে হল 0.1 আমি শর্ট ফর্মত লিখি লব পাৰো 1/10 মানে হল 0.1 দশমিকত প্ৰকাশ কৰিলে হ'ব 1/100 মানে 0.01 কাৰণ দুটা 0 আছে দুই ঘৰ আগত দশমিক হ'ব দুটা অংকৰ আগত আমি কি দিব লাগিব দশমিক দিব লাগিব প্লাস 1/1000 মানে হল 0.001 তিনি ঘৰ আগত দশমিক দিব লাগিব 1 2 3 তিনিটা অংকৰ আগত কি দিব লাগিব দশমিক দিব লাগিব কাৰণ ইয়াতে তিনিটা 0 আছে ওকে এতিয়া এই সংখ্যাবোৰ যোগ কৰিব লাগে 1 ৰ লগত সো একত দশমিক নাই কিন্তু বাকি বিলাকত দশমিক আছে গতে যোগ কেনেকৈ কৰিব লাগিব সক 1 1 ৰ পিছত এটা দশমিক দিব লাগিব 0 0 0 এনেকৈ আমি বঢ়াই দিলো 1.00 এইবিলাক অৰ্থটা কি বুজাব 1 এ হ'ব তাৰ পিছতটো সক 0.1 অৰ্থাৎ 0.1 পয়েন্টৰ পিছত আমি কি দিব লাগিব পয়েন্ট দিব লাগিব তাৰ পিছত 0 0 0 এনেকৈ আপোনালোকে দিব পাৰে তাৰ পিছত দিয়া আছে 0.01 0.01 0 এনেকৈ বঢ়াই দিব পাৰে
তাৰপিছত দিয়া আছে 0.001 ওকে সো 0.001 তো লাষ্টৰখিনি নালাগে ডাইৰেক্ট 1 যোগ কৰিলে 100 গোটেইখিনি যোগ কৰিলে 1 আহিব ইয়াতে কিমান আহিব 1 ইয়াতে 1.1 গতিকে 1.111 গতিকে অপশন নম্বৰ সি টো কারেক্ট হ'ব 1.11 এইটো হ'ব আমাৰ आंसर অপশন নম্বৰ সি টো কারেক্ট পৰৱৰ্তী প্ৰশ্ন চাওক 10 + 4 হৰণ 2 - 3 * 2 + 4 হৰণ 2 * 2 - 4 ক হৰল কৰিলে মান পোৱা যাব এক হৰল কৰিব লাগে চাওক 10 + 4 হৰণ 2 - 3 * 2 + 4 হৰণ 2 * 2 - 4 সো এটা ফর্মুলা আছিল BOD MAS অর্থাৎ বডমাস এই ফর্মুলাটো ইউজ কৰি আপোনালোকে এই হৰল কৰিব পাৰে প্ৰথমতে বি মানে ব্ৰেকেট বন্ধনী কাম কৰিব লাগে অফ মানে ৰৰ কাম কৰিব লাগে ৰ থাকিলে যদি নাথাকে কৰিব নালাগে ডি ডিভিজন মানে হৰণ এম মাল্টিপ্লিকেশন বা পূৰণ এ এডিশন বা যোগ এস সাবট্ৰেকশন বা বিয়োগ গতিকে লাষ্টত কি কৰিব লাগে বিয়োগ কৰিব লাগে সো প্ৰথমতে ব্ৰেকেট এতে বন্ধনী নাই গতিকে এটো বাদ যাব ও অফ এতে ৰ নাই গতিকে এটো বাদ যাব ডি ডিভিজন ডিভিজন মানে কি হৰণ চাওক ইয়াতে এটা হৰণ আছে ইয়াতে এটা হৰণ আছে গতিকে হৰণৰ কামটো আগত কৰি ল'ব লাগিব ওকে সো 10 + 4 হৰণ 2 4 হৰণ 2 মানে 4 ক আমি 2 দি ডিভাইড কৰিব লাগিব 4 ক 2 দি ডিভাইড কৰিলে কিমান পাও 2 পাও 2 দুগুণে 4 হয় -3 * 2 + 4 / 2 সো 4 / 2 মানে কি 2 হ'ব into 2 - 4 বাকিখিনি সেম ৰাখিব লাগিব প্ৰথমতে এটা ডি ডিভিজনৰ কাম হৰণৰ কাম কৰিলো এতিয়া ডিভিজন ইয়াতে নাই হৰণ চিহ্ন নাই গতিকে ইয়াৰ নেক্সট আমি চাব লাগিব এম মাল্টিপ্লিকেশন মানে হৈছে পূৰণ সো পূৰণৰ কামটো কৰিব লাগিব ইয়াতে 10 + 2 - 3 2 গুণ কিমান হয় 6 হয় এতে পূৰণ দি আছে +2 * 2 কিমান হয় 4 হয় -4 ওকে এতিয়া সব +4 -4 দুয়োটা ক্যান্সেল যাব এ এডিশন অর্থাৎ যোগ কৰিব লাগিব 10 + 2 কিমান আহিব 12 আহিব -6 ওকে লাষ্টত কি সাবট্ৰেকশন 12 - 6 কিমান আহিব 6 অপশন নম্বৰ ডি টো কারেক্ট হ'ব সো বডমাস এই ফর্মুলাটো ইউজ কৰি আপোনালোকে হৰল অংকবোৰ কৰিব পাৰিব অতি সহজে চাওক আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন 93 - থাৰ্ড ব্ৰেকেট 39 - সেকেন্ড ব্ৰেকেট 49 - ফার্স্ট ব্ৰেকেট 16 - 5 - 1 বাৰ ওপৰত কি দিয়া আছে বাৰ এটা দিয়া আছে ইয়াৰ মান হ'ব এনেকুৱা টাইপৰ কোৱেশ্চন আপোনালোকে অলপ ভালকে চাব এনেকুৱা টাইপৰ কোৱেশ্চন বিলাক পৰীক্ষাৰ সম্ভাৱনা বহুত বেছি হয় চাওক ইয়াতে ভ্যালু বিলাক প্ৰথমতে লিখি ল 93 তাৰ পিছত দিয়া আছে 39 - 49 - 16 - 5 - 1 এই দুটোৰ ওপৰত কি দিয়া আছে বাৰ এনেকৈ দিয়া আছে ওকে এতিয়া এই 12 কাম প্ৰথমতে কৰিব লাগিব বা বন্ধনীৰ ভিতৰত কামখিনি প্ৰথমতে কৰিব লাগিব সো 93 - 39 লিখিম -49 - 16 - 5 - 1 অৰ্থাৎ এই 12 কাম যেটো দিছে এটো কাম আগত কৰিব লাগিব 5 ৰ পৰা একবাৰ দিলে কিমান আহিব 4 ওকে 5 ৰ পৰা একবাৰ দিলে কিমান থাকিব 4 So 93 minus 39 minus 49 minus ব্ৰেকেটৰ কাম কৰিম 16 পৰা 4 বাদ দিলে কিমান আহিব 12 ওকে সো প্ৰথম বন্ধনী গুছি গল এতিয়া দ্বিতীয় বন্ধনী থাকিল ওকে সো 93 minus এতে কিমান দি আছে 39 minus 49 minus 12 সো 49 ৰ পৰা 12 মাইনাস কৰিলে 9 ৰ পৰা 2 বাদ দিলে 7 4 पर एक बदले 3 37 ओके सो 39 minus 37 इक्वल 93 minus 39 पर 37 minus करिब लागे 39 पर 37 minus करिले किमान आइबो 2 ओके सो 93 minus 2 equal to 91 हमार आंसर तो की होबो 91 ऑप्शन नंबर ए तो करेक्ट क्वेश्चन नंबर 6 6 সমস্ত 4 ভাগৰ 1 মাইনাস 2 সমস্ত 5 ভাগৰ 1 মাইনাস 2 সমস্ত 7 ভাগৰ 1 মাইনাস 7 ভাগৰ 1 ইয়াৰ মান উলিয়াব লাগে ওকে ইয়াৰ মানটো উলিয়াব লাগে চাওক
6 সমস্ত 4 ভাগৰ 1 প্ৰথমতে সমস্তবিলাক আমি ভাঙিলাম তাৰপিছত ব্ৰেকেটৰ কামটো কৰিম সক অঙ্কটো তুলিলে প্রথমতে 6 সমস্ত 4 ভাগৰ 1 মাইনাস 2 সমস্ত 1/5 মাইনাস 2 সমস্ত 1/7 মাইনাস 1/7 ওকে ইয়াৰ মান নিৰ্ণয় কৰিব লাগে সো 6 4 গুণ 24 আর 1 25 সো 25 ডিভাইড বাই 4 মাইনাস 2 5 গুণ 10 1 11 11 ডিভাইডেড বাই 5 মাইনাস 2 7 গুণ 14 আর 1 15 15 ডিভাইড বাই 7 মাইনাস 1/7 ওকে প্রতিটা সমস্ত ভাঙি ললো সো 25 ডিভাইড বাই 4 মাইনাস প্রথম বন্ধনী কাম আগত কৰিব লাগিব এটা সেম ৰাখিম 11 ডিভাইড বাই 5 মাইনাস 15 ডিভাইড বাই 7 মাইনাস 1/7 এলসিএম কিমান আহিব 7 আহিব সো তল 7 লিখিলো ওপৰত 15 মাইনাস 1 কিমান আহিব 14 আহিব ওকে কাৰণ হৰবোৰ সেম আছে গতিকে লবৰ পৰা লব বিয়োগ কৰিব লাগিব সো 25 ডিভাইড বাই 4 মাইনাস 11 ডিভাইড বাই 5 মাইনাস 14/7 কিমান হয় 2 হয় কাৰণ হাত দুই গুণে কিমান 14 14 ক 7 এৰে কটাকটি কৰিলে 2 থাকিব ডাইৰেক্ট লিখিছো আমি ওকে সো এতিয়া সক 25 ডিভাইড বাই 4 মাইনাস 11/5 মাইনাস 2 ইয়াৰ পৰা মাইনাস 2 মাইনাস কৰিব লাগে তো ইয়াতে কিমান আহিব 5 ওপৰত 11 মাইনাস 5 দুই গুণে কিমান আহিব 10 আহিব ওকে जैसे एखिनि माइनास करिलो और 25/4 माइनास 11 माइनास 10 1/5 आहे किमान आहे 1/5 ओके सो एते एलसीएम लब লাগিব 4 আৰু 5 ৰ एलसीएम 20 বা লখাগু কিমান 20 4 20 কিমান বাজে 5 বাৰ 5 পূৰণ 25 কিমান হ'ব 125 মাইনাস 5 বিশ 4 বাৰ 4 1 গুণ 4 ओके সো তলত থাকিব 20 125 ৰ পৰা 4 বাদ দিলে কিমান আহিব 121 সো 121 ডিভাইড বাই 20 এইটো হ'ব আমাৰ आंसर চাওক অপশন নম্বৰ বি দিয়া আছে অপশন নম্বৰ বি তো কারেক্ট 121 ডিভাইড বাই 20